হেল্ল' বন্ধু, স্বাগতম। কালি ভিডিঅ'টো মই আপোনালোকক পূৰ্ণাংগ ৰূপত অৱগত কৰিবলৈ অক্ষম হৈছিলোঁ। আজি মই তাৰ পিছৰ অংশ আপোনালোকক অৱগত কৰিবলৈ লৈছোঁ। আপুনি শেষলৈকে মোৰ ভিডিঅ'টো চাব বুলি মই আশা কৰিলোঁ, কাৰণ আমি এনেকুৱা এটা গতিত অগ্ৰসৰ হৈছোঁ, আমাৰ লক্ষ্য আমি সাঁচি গছৰ পৰা লাখ লাখ টকা পাব লাগিব। পাম। কেনেকৈ পাম? আমাৰ কিন্তু লক্ষ্য স্থিৰ হ'ব লাগিব যে আমি কৰিম। কালিয়ে কৈছোঁ মই যে যেতিয়াই আমি কৰ্ম কৰাৰ বন্ধ নকৰিম তেতিয়ালৈকে আমি বিফল নহওঁ। যেতিয়া আমি কৰ্ম কৰি যাম তেতিয়া আমি সফল হ'মেই। যে আমাৰ এই সম্পদ, মই কালি পেৰাগমালৰ কথা কৈছিলোঁ, আজি মই পেৰাগমালৰ কথাই কওঁ। এই পেৰাগমালটো মই কিয় টানি আনিছোঁ? মই এইকাৰণে টানি আনিছোঁ যে আমি খুব কম দিনৰ ভিতৰতে সাঁচি গছৰ পৰা মাল আহৰণ কৰিব পাৰিব লাগে। সঁচা কথা, একেবাৰে সঁচা কথা। কাৰণ মানুহৰ জীৱনটো ইমান দীঘলীয়া নহয় যে হিৰণ্যকশিপুৰৰ দৰে ঊৰ্ধ্ববাহু হৈ বৃদ্ধ আঙুলিৰ ওপৰত ভৰ দি হাজাৰ হাজাৰ বছৰ তপস্যা কৰাৰ কথা আমি পাইছোঁ। তেনেকৈ আমি তপস্যা কৰি থাকিব এই কলিযুগত নোৱাৰোঁ। সেইকাৰণে শংকৰদেৱে কৈ গৈছে, কি কৈ গৈছে? নেলাগে বিস্তৰ শাস্ত্ৰ পঢ়িবে, নেলাগে ঋষিমুনি দ্বিজ হইবে। জাগ জগত তন্ত্ৰ মন্ত্ৰ সবে বিড়ম্বন, কেৱল ভক্তিত তুষ্ট হোৱে নাৰায়ণ। মানে যিমানখিনি আমাৰ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ আছে, সেইখিনি আমি যদি অধ্যয়ন কৰিবলৈ যাওঁ 400 বছৰ লাগে। গতিকে মানুহৰতো পৰমায়ু 400 বছৰ নহয়। গতিকে তেখেতে কি কৰিলে? একেবাৰে শেষত কি ক'লে? কেৱল ভক্তিত তুষ্ট হোৱে নাৰায়ণ। নাৰায়ণ। আমি এতিয়া সেই নাৰায়ণক তুষ্ট কৰিব লাগিব আমি আমাৰ কৰ্মৰ যোগেদি। আমি ধৰিছোঁ ক'ত? আমি কৃষিটো ধৰিছোঁ ক'ত? আল্লাৰ গাৰ মলিৰ পৰা সাঁচি গছৰ সৃষ্টি হৈছিল। শিৱৰ চকুৰ পানীৰ পৰা ৰুদ্ৰাক্ষৰ জন্ম হৈছিল। আধ্যাত্মিক তত্ত্ব আছে। আমি যিটো কৃষি কৰিবলৈ লৈছোঁ তাত আধ্যাত্মিক তত্ত্ব আছে। আমাৰ প্ৰাপ্তি হ'বই, আমি মাত্ৰ কৰ্ম কৰিব লাগিব। সেই কৰ্মযোগৰ যিটো ধাৰণা, সেইটোকে মই আপোনালোকক অৱগত কৰি আছোঁ বিভিন্ন কথাৰ মাজেদি। হয়তো আপোনালোকে ভাবিছে যে কিয় আচল কথাটো কৈ দিয়া নাই। আচল কথাটো মই কমেই, সেইটোকে ক'বলৈকে মই আৰম্ভ কৰিছোঁ। কিন্তু প্ৰস্তুতি, এইটো এনেকুৱা কথা নহয় যে সাধুটো শুনিলে আৰু সামৰি থ'লে নহ'ব। এইটো কৰ্ম কৰিব লাগিব। এইটো এনেকুৱা কথাও নহয় যে এজন মানুহে এটা প্ৰকাণ্ড প্ৰেজেণ্ট লৈ গ'ল বিয়া খাবলৈ, আৰু প্ৰেজেণ্টটো যেতিয়া খুলি গৈছে বৰ ডাঙৰ প্ৰেজেণ্টটো,
শেষত গৈ ওলালগৈ এটা শুকান বিল। আমাৰ এই সাঁচি গছৰ খেতিটোত তেনেকুৱা হৈ আছে যে আমাৰ খেতিয়কসকলে কৰি গৈছে শেষত গৈ পেলাই কি কৈছে, সদায় গছকেইডাল ৰখি আছে আৰু শেষত গৈ পেলাই 10ডাল গছ 10,000 টকাত বিকি দিছে। প্ৰকাণ্ড গছ বা খৰি খাই পেলাইছে, মানে ফালি পেলাইছে। আমাৰ ককা দেউতাহঁতৰ দিনত কিন্তু তেনেকুৱা কৰা নাছিল দেই। সাঁচি গছত মাল নাছিল, চৌতি বনাইছিলে। সাঁচি গছৰ বাকলিৰ পৰা সাঁচিপতীয়া পুঠি বনাইছিলে, সেনেকৈ ফালি পেলোৱা নাছিল। এতিয়াও সাঁচি গছ ফালি পেলাইছে, মই দেখিছোঁ। একোটা মেজি আমি একেবাৰে কেঁচুৱাত মানত পৰে সাঁচি গছ ফালি পেলাই নি মেজি বনোৱা। কি সুগন্ধ! কেলে কৰিছিলে জানেনে? তেতিয়া সাঁচি গছৰ ওপৰত নিষেধাজ্ঞা আছিল। 1, 2 নম্বৰ হ'ল সাঁচি গছ কাটি লৈ যাবলৈ কোনো পথ নাছিল, যোগাযোগ ব্যৱস্থা নাছিল। মানে আমাৰ এই অসমখন জঘন্য জেগা আছিল। আজিৰ পৰা 200 বছৰৰ আগত, 200 বছৰ আগৰ কথা কৈছোঁ মই, বৰ বেছি দিন কোৱা নাই। 200 বছৰটো আপুনি বাদ দিয়ক, 100 বছৰৰ আগতেই আমাৰ এই অসমখন অতি জঘন্য আছিল। আমি বৰ্তমান এতিয়া যিডোখৰ জেগাত বহি আছোঁ, এই জেগাডোখৰ মানৰ ভয়ত আমাৰ উপৰি পুৰুষ পলাই আছিলে, সেই অটব্য অৰণ্য আছিল। কিন্তু এতিয়া ইয়াত কি নাই, চব আছে। এতিয়া কথা হ'ল, এই মালবিলাকৰ কিছুমান ভাগ আছে। আপোনালোকে এতিয়ালৈকে চব মালৰ ভাগৰ কথা জনাই নাই। আপোনালোকে হয়তো কৈ আছোঁ যে আগৰ আৰু আঁতৰ, আমি সেই দুটা বস্তুৱে পাই আছোঁ, আগৰ আৰু আঁতৰ। কিন্তু আপোনালোকে চাওক, আমি পেৰাগ মাল বুলি এটা মাল পাম, ৰেগ বুলি এটা মাল পাম, বাখুৰ আৰু ৰুবান। আকৌ কৈছোঁ, আমি পেৰাগ মাল পাম, আমি ৰেগ পাম, আমি বাখুৰ পাম আৰু আমি ৰুবান পাম। এতিয়া চব বিজ্ঞ মহলে মোক এইখিনিতে ধৰি ল'ব যে বাখুৰ কি বাৰু জানেনে? বাখুৰ হ'ল, আমি যে ধূপদানি কওঁ, এই আগৰ জ্বলোৱা পাত্ৰটোক বাখুৰ বোলে। আৰু যিবিলাক আগৰ সেই বাখুৰত জ্বলোৱা হয়, সেইখিনি মালকে বাখুৰ মাল বোলে। অত্যন্ত দামী মাল। অকণমান দি দিলে, বাখুৰৰ তলত কয়লা থাকে, ভাওকৈ কয়লা জ্বলি থাকে, তাৰ ওপৰত অকণমান দি দিলে ইয়াৰ সুগন্ধি বাঢ়ি হৈ যায়। সঁচাকৈ কৈছোঁ, মই আপোনালোকক কাবও কৰিছোঁ, আপোনালোকে এডাল সাঁচি গছ কিন্তু কাটক, নৰাবাৰীত আৰু জ্বলাওক। যদি আপুনি নিজে সাঁচি গছ এডাল জ্বলাবলৈ নিশিকে, আপোনাক বাখুৰ নালাগে, আপুনি এনেই জ্বলক, দপদপকৈ জ্বলি থকা জুইত পেলাই দিয়ক, সেইডাল মহকৈ জ্বলি যাব, ভৰকৈ জ্বলি যাব। কি জ্বলিব জানেনে? কাঠখিনিহে জ্বলিব। মই এডোখৰ জ্বলাই দেখুৱাইছিলোঁ। আৰু যেতিয়াই মালত পাই যাব, জুইটো বন্ধ হৈ যাব। যেতিয়া মাল পাই যাব, মানে আগৰ পাই যাব, তেতিয়া জুইটো বন্ধ হৈ যাব। তাৰ পৰা খুব সুন্দৰ এটা ডাঠ ধোঁৱা ওলাব, ডাঠ। আপুনি তেতিয়া উঠাই লৈ আহক আৰু সুগন্ধিটো লওক। কেইছেকেণ্ডমানৰ ভিতৰতে আপুনি যিটো পৰিৱৰ্তন পাব, আৰু সেইটো আপুনি আপোনাৰ ঘৰৰ ভিতৰলৈ লৈ আনক। আপুনি এদিন জ্বলালে আপোনালোকে বিশ্বাস নকৰিব, 8 মাহলৈকে আপোনাক সেই ৰক্ষণাবেক্ষণ দি থাকিব। আপোনাৰ ঘৰত দুৰাৰোগ্য নহ'ব, আপুনি বেয়া সপোন নেদেখে,
সপোন বুলি কওঁতে আপোনাক এটা কথা আকৌ ক'ব মন গৈছে যে কিছুমান মানুহে মৃত্যুৰ সময়ত খুব চিঞৰ বাখৰ কৰে, সাংঘাতিক ধৰণৰ চিঞৰ বাখৰ কৰে, আৰু কিছুমানে মুখেৰে শব্দও কৰে, বিভিন্ন শব্দ কৰে, আকাশ পাৰে, আৰু কিছুমান মানুহে নীৰৱে গুচি যায়। উশাহ লৈ 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 শেষত ঘেৰণি এটা আহিব, আৰু 3টা মাত্ৰ উশাহ লয়। আগৰ দিনৰ মানুহে 2টা উশাহ ল'বলৈ দিয়ে ভিতৰত, আৰু শেষৰটো উশাহ বাহিৰত লয়। অভিজ্ঞ মানুহে জানে মানে কি সেই সময়টোত জোকাৰ মাৰি দিলে মানুহ মৰি যায়। যিটো একেবাৰে অন্তিম সময়, সেই সময়ত 2টা উশাহ লোৱাৰ পিছত যদি জোকাৰ মাৰি দিয়ে, আত্মা পৰমাত্মাৰ লগত পটাককৈ সংযোগ হৈ যায়, খন্তেকতে পৰমাত্মাৰ লগত সংযোগ হৈ যায়। এতিয়া চিঞৰে কোনে? যিখিনি আত্মা মানে যিখিনি মানুহে বেয়া কাম কৰে, বেয়া কামৰ আচলতে বেয়া আৰু ভাল নাই, গতিকে কথাখিনি চব ক'বও নোৱাৰি। তথাপিতো আমি আমাৰ ভাষাত কৈছোঁ, যিখিনি মানুহে বেয়া কাম কৰে, কিন্তু পৃথিৱীত বেয়া কাম বুলি একোৱেই নাই, সেইখিনি বাসনা বুলি কয়। কৰিবই লাগিব, সেইখিনি কৰিবই লাগিব। কাৰণ এখন ভাওনাত অসুৰ ওলাইছে, আমি অসুৰকতো বেয়া পাওঁ ন, কিন্তু অসুৰ ওলাবই লাগিব। অসুৰ যদি নাথাকে তেতিয়া ধাৰ্মিক ৰজাজনৰ কোনো কাম নাইকিয়া হৈ যাব। খুব ধাৰ্মিক ৰজা ৰাৱণ নথকা হ'লে ৰামৰ কাম নাথাকিলেহেঁতেন, ৰাম প্ৰসিদ্ধ নহ'লহেঁতেন। যে কি নহওক, আমি আকৌ ঘূৰি আহিছোঁ। কাৰণ চাওক, আপুনি ধৈৰ্য সহকাৰে মোৰ কথাখিনি শুনিবই লাগিব। মই আপোনাক সেইটোকে কৰি আছোঁ। মই আপোনাক এটা প্ৰশিক্ষণো দি আছোঁ যে আপোনাৰ মোৰ ধৈৰ্যৰ যিটো বান্ধোন, সেইটো অটুট ৰাখিবলৈ আমি কিমান সক্ষম হৈছোঁ। মই এতিয়া আপোনালোকক এনেকুৱা এটা পৰ্যায়লৈ লৈ যাম যে 5 বছৰৰ ভিতৰত আমি সাঁচি গছ বিকিম, আৰু 5 বছৰৰ ভিতৰত আমি সাঁচি গছৰ মাল বাঢ়ি গৈ 3 বছৰতে আমি সাঁচি গছত মাল বনোৱা আৰম্ভ কৰিম। 3 বছৰ বয়স যেতিয়াই হ'ব তেতিয়াই আমি সাঁচি গছডালত মাল বনোৱা আৰম্ভ কৰিম, আৰু 3 বছৰত আপুনি 2 হাতে মুঠি মাৰি গছডাল ঢুকি পোৱা কৰিম। 3 বছৰ, মাত্ৰ 3 বছৰ। 3 বছৰত আপুনি গছডাল মুঠি মাৰি ধৰিব পাৰিব, আৰু 3 বছৰৰ পিছতে আপুনি গছডালত মাল বনোৱা কাৰ্যত লাগি যাব, আৰু 5 বছৰত সেইডাল গছ বিক্ৰী কৰিব পাৰিব মন কৰিলে, আৰু 20 বছৰতো বিকিব পাৰিব আপুনি, কিন্তু 5 বছৰতেই বিকিব পাৰিব। সেই পদ্ধতিটোৱে হ'ল পেৰাক। হয় বন্ধু, সেইটোকে ক'বলৈ গৈ আছোঁ। কিন্তু মই প্ৰথমতে সেই কথাষাৰ আপোনালোকক কৈ দিব পাৰিলোহেঁতেন, কিন্তু নাই কোৱা। মই একেবাৰে ষ্টাৰ্টিঙৰ প্ৰথম দিনাখনেই সেইখিনি কথা কৈ দিব পাৰিলোহেঁতেন, নাই কোৱা। যে কি নহওক, আমি কিছুমান কথা যে পাতি আছোঁ, এই কথাখিনিয়ে আমাক ক'ৰ পৰা ক'লৈ লৈ গুচি যাব, আমাক বাইপাছেদি লৈ গুচি যাব। আকৌ বাইপাছৰ পৰা আমি মেইন ৰোডত পৰিম, আকৌ কেতিয়াবা আমি বাইপাছত যাম। এনেকৈ গৈ গৈ আমি এদিন মহাসাগৰত বিলীন হৈ যাম, আৰু থৈ যাম আমি কিছুমান সাংঘাতিক ধৰণৰ তথ্য। সাঁচি গছেই হওক আমাৰ অসমৰ নিবনুৱা যুৱকসকলৰ একমাত্ৰ কৰ্মসংস্থান। আপুনি চাওকচোন, এজোপা গছে আমাক দিয়ে 1000টা গুটি, 1000, একেবাৰে কমপক্ষেও 1000 গুটি দিয়ে, আৰু সেই 1000 গুটিৰ পৰা আমি 10,000 টকা পাওঁ। 10 জোপা গছে আমাক 1 লাখ টকা দিব।
10জোপা গছ থাকিলে মই আপোনাক সদায় কৈ আছোঁ 10জোপা গছ ৰুওক 10জোপা গছ ৰুওক মই কেতিয়াও আপোনাক কোৱা নাই সাঁচি বাগান এখন পাতক কাৰণ এতিয়া সাঁচি বাগান এখন পতাটো আমাৰ অসম্ভৱ হৈ পৰিছে কেলে আমাৰ ইমান মাটি নাই মাটি কমি গৈছে মানুহ বাঢ়ি গৈছে গতিকে আমি কম মাটিতে কৰিব লাগিব কিন্তু এইটো কৈছোঁ যে অসমত এতিয়াও মাটিৰ অভাৱ নাই কাৰণ আপুনি যদি আজি বম্বেত যাওক কি কৈছে কংক্ৰিট নগৰী বম্বেত কি কৰিছে আজি মানুহে মাটি অকণমান থৈ দিছে ভৰি দিবলৈ তাৰমানে মাটি নাই তাত ভৰি দিবৰ কাৰণে অকণমান মাটি থৈ দিছে আমি বিশেষ নকওঁ চেন্নাইত যদি আপুনি যায় আপুনি তাত মাটি কিনিবলৈ নাপায় তাত এটা ৰুম কিনিব লাগে ফুট হিচাপত মাটি বিক্ৰী হয় সেইবোৰ জেগাৰ মানুহে সাঁচি খেতি কৰিব নোৱাৰে কিন্তু আমাৰ অসমত এটা সময়ত আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ দেউতাহঁতে বা আমাৰ ঘৰলৈ যেতিয়া আলহী আহিছিলে লেট্ৰিন কৰিবলৈ যায় ক'ত জানে ফুটুকানীত আমাৰ দেউতাহঁত ফুটুকানীত লেট্ৰিন কৰিবলৈ যায় কিন্তু একেখন বাৰীলৈ সদায় নাযায় মন কৰকচোন লেট্ৰিন কৰিবলৈ 30 দিনত 30খন জেগালৈ যায় ইমানেই পেলনীয়া জেগা আছিলে এনেই অবাদী মাটি আছিলে কিন্তু এতিয়া নগৰত বাদ দিয়ক গাঁৱতে আপুনি ৰাস্তাৰ কিনাৰত মাটি নোপোৱা নিচিনা হৈছে হ'লেও কিন্তু এঘৰ মানুহে কিমান মাটি দখল কৰি আছে 5 পুৰা 10 পুৰা 25 পুৰা এতিয়া এজন মানুহে এখন বাগান বিকিব বুজাই পৰা মানুহ আহিছে 1.5 কোটি লাগে বাগানখনত 1.5 কোটি লাগে 1 কোটি দিছে আপুনি মন কৰক সেই মাটিখিনিত আছে 11 বিঘা আৰু সেই মাটিখিনি 17,000 টকাত মোক খুৰাক দিবলৈ যত্ন কৰিছিলে এজন মানুহে আহি বাট মাৰি দিছিলে যে মাটিকণ কিনিব লাগে কিন্তু খুৰাই মাটিকণ নললে বেলেগ এজন মানুহে ললে লৈ তাত সাঁচি বাগান কৰিলে চাহ বাগান কৰিলে ডাঙৰ বিল্ডিং বনালে এতিয়া কি নাই কি গাড়ী নাই সব গাড়ী আহিলে মই আপোনাক আৰু নকওঁ কাৰণ বেয়া পাব কিন্তু তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আদৰ্শবান ব্যক্তি কোটি টকাৰ মালিক হৈছে আমি বেয়া পোৱা নাই মোৰ এতিয়া সময় নাই কাৰণ মই এতিয়া এডোখৰ বেলেগ জেগালৈ যাবলৈ ওলাইছোঁ কাৰণ কালি যে ইমান লৰালৰি কৰিছিলোঁ আজি আকৌ লৰালৰি কাৰণ মোৰ হাতত মাত্ৰ 30টা মিনিট আছে 30 মিনিটৰ পিছতে মই গা পা ধুই গোহাঁই ঘৰত সোমাই মই এতিয়া এডোখৰ জেগালৈ যাম নহ'লে মই আপোনাক দেখুৱালোহেঁতেন হয়তো ঘূৰি আহি যদি সময় পাওঁ মই দেখাই দিম কালি 15 লাখ টকাত এখন কেইজোপামান গছ বিকিছে 15 লাখ মই আপোনালোকক আজি যদি সক্ষম হয় মোৰ ঘৰৰ কাষতে 15 লাখ মই আপোনালোকক দেখুৱাম কাৰণ মই এডোখৰ ভয়ংকৰ বেলেগ জেগাৰ পৰা কথাবিলাক কৈ আছোঁ য'ত নেকি সাঁচি গছৰ মাই বাপ নাই ফুটুকা গছ কটা দি কাটি পেলাই দিয়ে সাঁচি গছ ফুটুকা গছ কটাৰ দৰে গছ কাটি পেলাই দিয়ে মানে ঢাপত জেৰা দিবলৈ সাঁচি গছ কেইডালমান কাটিলেহে জেৰা দিব পাৰে হেল্ল' বন্ধু আপোনাৰ চাগে মনটোৱে লিকলিকাই আছে যে মই যাম মই চামগৈ মই আপোনাক এতিয়া নানো মই আপোনাক লৈ আনিম কেতিয়া লৈ আনিম অহা বছৰ আপুনি আহিবই লাগিব কেলৈ আহিব লাগিব যদি আপুনি সাঁচি খেতি কৰিবলৈ মন আছে আপুনি অহা বছৰ আমাৰ গৃহলৈ পদধূলা পেলাবলৈ আহিবই লাগিব কাৰণ মই এখন প্ৰকাণ্ড সাঁচিৰ নাৰ্চাৰী কৰিমেই
আৰু আপোনাক সাঁচি পুলি দিমেই। কিন্তু আপোনাক মই মিঠা সাঁচিয়ে দিম, কিন্তু মোৰ বাগানত সৰহখিনি ভোলা সাঁচি থাকিব। ভোলা সাঁচি এইকাৰণেই থাকিব যে আপুনি যদি 100 জোপাও মিঠা সাঁচি ৰুৱে, তাৰ ভিতৰত 100 জোপাৰ ভিতৰত আপুনি 5 জোপাতহে কিন্তু লাখ টকা পাব। 95 জোপাত আপুনি পেৰাক মাল বনাব লাগিব, আৰু পেৰাক মাল বনাবলৈ ভোলা সাঁচি উপযুক্ত। মই আপোনাক এই গোটেইখিনি ছবিসহ দেখুৱাই দিবলৈ সক্ষম হ'ম। সেই পৰ্যায়টোলৈ মই প্ৰমোচনেই পোৱা নাই বুলি ধৰি লওক, কাৰণ আপোনাক তন্নকৈ দেখুৱাব লাগিব। এডাল গছ কটাটো দেখুৱাব লাগিব, গছডালৰ পৰা বাংডাং কেনেকৈ উলিয়াই দেখুৱাব লাগিব, তাক বটালি কেনেকৈ মাৰে দেখুৱাব লাগিব, বটালি মাৰি কেনেকৈ ব্লেক ডায়মণ্ডটো উলিয়াই দেখুৱাব লাগিব, কেনেকৈ লিকুইড গ'ল্ড উলিয়াই মই দেখুৱাব লাগিব। সেইখিনি দেখুৱাই আপোনাৰ কোনো প্ৰফিট নহয়। সেইখিনি আপোনাক আপুনি শুনিলেই হ'ল। সেইখিনি আপুনি দেখাবলৈ গ'লে মোৰ খৰচ আহি যাব, কাৰণ মই জেগাত যাব লাগিব। খন্তেকৰ কাম, কিন্তু সেই পৰ্যায়টোলৈ আপুনিও নাযায়। মই আপোনাক দেখুৱাব পাৰিম, কিন্তু সেই পৰ্যায়টোলৈ আপুনিও নাযায়। আপোনাৰ হয়তো নাতি যাবই লাগিব, আপোনাৰ নাতি যাবগৈ। যদি আপুনি সাঁচি খেতিয়ক হয়, আপোনাৰ নাতি কিন্তু সেইটো পৰ্যায়লৈ গুচি যাব। কাৰণ ইতিমধ্যে হোজাইৰ মানুহ আমাৰ গাঁও অঞ্চলত সোমাই গৈছে। মই যে কালি কৈছোঁ 1.5 কোটি টকা দিছে বাগানখনত, লাগে 1 কোটি দিছে, একদম পোনপটীয়াকৈ হোজাইৰ মানুহ আহিছে। আমাৰ ইয়াৰ মানুহে কিনিব নোৱাৰে, একদম পোনপটীয়াকৈ হোজাইৰ মানুহ আহিছে। গতিকে হোজাইৰ মানুহ যেতিয়া আহিছে, আমি হোজাইৰ লগত যেতিয়া চেনেলটো কৰিম, তেতিয়া আমি তেওঁলোকক আমাৰ গছডাল আমি কেঁচা মাল হিচাপে কাকো নিদিওঁ। কাৰণ হোজাই পাৰ্টি যেতিয়া আমাৰ মাজত সোমাবই, গোলাঘাটত যেতিয়া আহি থাকে। কিন্তু চিলেটৰ মানুহ নাহে। চিলেটৰ মানুহখিনি আহি যাব আপোনাৰ নাহৰনিলৈ, ডুবাইৰ মানুহখিনি আহি যাব চিলেটলৈ, হোজাইৰ মানুহখিনি আহি যাব চিলেটলৈ, ডুবাইৰ মানুহখিনি আহি যাব হোজাইলৈ, আৰু ডুবাইলৈ আহি যাব কুৱেইটলৈ। লাইনটো কেনেকৈ আছে চব। আমি ভাবিছোঁ কুৱেইট বহুত দূৰ, নহয়। খন্তেক, আজিৰ যুগত খন্তেক হৈ পৰিছোঁ। মই এইখিনিতে এটা সৰু কথা ক'ম। আমি যে এই যে খেজুৰ খাইছোঁ, এই খেজুৰ খেতি সাঁচি খেতিতকৈও লাভৱান হয়। কিন্তু আপুনি ভাবিব নোৱাৰে, এখন খেজুৰৰ বাগানত পানী দিওঁতেই খৰচ হয় 5 লাখ 6 লাখ টকা। গম পালেনে? কাৰণ মৰুভূমি অঞ্চলত কৰে, গতিকে পানীতেই খৰচ কৰে ইমান লাখ লাখ টকা। তাৰ পাছত তেওঁলোকে খেজুৰ লগায়। বাৰু সেইটো মই বাদ দিলোঁ। আপুনি অকণমান আমনি নাপাব দেই, মই শুনক এটা কথা ক'ম, যে মই ধেমালিতে এদিন মানুহক কওঁ যে মোৰ আইতাই খেতি কৰিছিলে কটাৰী ডবোৱা ধান। তাৰ আকৌ ইমান ডাঙৰ হয় যে মোৰ ল'ৰাটোক যেতিয়া বুঢ়ীমাকে পলিঅ' খুৱাবলৈ নিছিলে, ৰ'দ আছিলে সেইদিনাখন, জেওৰা খুটি এটাত খোচ মাৰি আখৈ এটা লৈ গৈছিলে। আখৈটোৰ তলতে ল'ৰাটো লৈ গৈছিলে। মানুহে হাঁহে। কিন্তু এতিয়া মোৰ এটা ভাগিন কুৱেইটত থাকে, সি সিদিনা আহি ক'লে যে মামা, তাৰ মানুহে ভাত বুটলি খায় এটা এটাকৈ। কি বোলে? তাৰমানে তাৰ ভাতটো আমাক খুৰমাটো মান। মন কৰকচোন পৃথিৱীখন কেনেকুৱা। কুৱেইটত থাকে, তাত ভাতটো মানুহে ভাত তাতো খায়, কিন্তু 1টা 2টাকৈ খালেই হয়, 15-20টা ভাত খালেই হৈ যায়। মানে চাউল ইমান ডাঙৰ। আলু গুটি কিমান ডাঙৰ জানেনে?
কান্ধত লৈ যাব পাৰে। আমি যে প্ৰকাণ্ড কোমোৰা আজিকালি যে বজাৰত ওলাইছে, এটা 150 টকা কয়, ল'বও মানুহটো সমান ওখ, 150-200 টকা লয়। তাৰ ভাতবিলাক সিমান ডাঙৰ আৰু আলু গুটিটো সিমান ডাঙৰ আছে। আজিকালি সেইবিলাক জেগাৰ আমাৰ মানুহ আছে, আপুনি সুধিব হয় নহয়, মই অকণো ফাঁকি কোৱা নাই যে আলু গুটিটো 400মান মানুহে ভাগ কৰি খাব পাৰে এটা আলু। গতিকে চাওক, আমি পৃথিৱীৰ কিমান কথা জানিবলৈ বাকী আছে। মই কৈছোঁ যে আলু এটা লৈ আহিবিচোন বাৰু, একো নালাগে, ধানটো নালাগে, কাৰণ আমি ধানৰ খেতি আমাৰ ইয়াত আমি সিমান ডাঙৰ ধানৰ খেতি নকৰোঁ, কাৰণ আমাৰ পাইজাম চাউলকেইটাই চুৰুকি জহা চাউল বনায়। আমাৰ মানুহে সৰু চাউল খায়। গতিকে তই আলু এটা কেলে সৰু আৰু বুঢ়া আলু এটা লৈ আহিবি আনিম বুলি কৈছে। আজি মই সেই ল'ৰাটোৰ ওচৰলৈকে যাম, মোৰ ভাগিনটোৰ ওচৰলৈকে আজি যাম। মোৰ টাৰ্গেট 7টা বজাৰ লগে লগে মই বাছত উঠিব লাগিব। আকৌ গধূলি ঘূৰি আহি পাই যাম। যদি মই 3টামান বজাত পাই যাওঁহি, তেতিয়া মোৰ হাতত 1.5 ঘণ্টা থাকিব। সেই 1.5 ঘণ্টা সময়তে মই আপোনালোকক কালি বিক্ৰী কৰা বাগানখন দেখুৱাম। মহাবিলাকহে দেখুৱাব পাৰিম, গছবিলাক দেখুৱাব পাৰিম, কিন্তু দাম কম পাইছে। আৰু মই 20 লাখ টকা ধৰি আছিলোঁ বাগানখনত। কিন্তু অসুবিধা হ'ল এইটোৱে যে তেওঁৰ মালবিলাক চব ভোলা খাচী, অমিতা খাচী, পিঠিয়া খাচী আৰু মিঠা খাচী। মেজৰ সংখ্যকে আছিলে ভোলা খাচী আৰু অমিতা পিঠিয়া খাচী। অমিতা পিঠিয়া খাচীটোৱে ছাইড লয়, এটা ছাইডতহে মাল ধৰে। গোটেই গছডালৰ এটা ছাইডত মাত্ৰ মাল ধৰে, পূব ফালৰ ছাইডটোত মাল ধৰে, গম পালে? পূব ফালৰ ছাইডটোত মাল ধৰে। এইটো সূৰ্য পোহৰৰ লগত কথা আছে। যেনেকৈ ৰাতিপুৱা সূৰ্য পোহৰটো আমি ল'ব লাগে, আমি বহুত ৰোগৰ পৰা বাচি যাব পাৰিম, ভিটামিন পায়। আকৌ ঘূৰি আহিলোঁ মই পেৰাগ মাললৈ। আপুনি পেৰাগ মালৰ কথাটো মই ঘপককৈ কৈ দিয়া নাই, কিন্তু এইবাৰ কৈ দিম। পেৰাগ মালটো হ'ল যে গজাল মাৰি মাৰি যিটো মাল বনোৱা হয়, সেইটো হ'ল পেৰাগ মাল। হয় বন্ধু, আকৌ শুনক, যেতিয়া পুলিটোৰ 3 বছৰ হ'ব আৰু 2 হাতেৰে মুঠি মাৰি ধৰিব পৰা হ'ব, আপুনি কিন্তু কৰি ল'ব পাৰিব লাগিব। মই আপোনালোকক আগৰ ভিডিঅ'ত কৈ আছোঁ যে 2 বছৰত পুলিটো ৰুৱক, পুলিটো 2 বছৰত ৰুৱক। পুলিটো 2 বছৰত ৰুবলৈ হ'লে 2 বছৰতেই পুলিটোৰ গ্ৰোথ কিমান ডাঙৰ হ'ব লাগিব? 5 ফুট ওখ। আপুনি নুৰুতেই পুলিটো 5 ফুট ওখ হ'ব 2 বছৰত। তেতিয়া আৰু এবছৰ আপোনাৰ হাতত থাকিলে, এবছৰত আপুনি পুলিটো এতিয়া ডাঙৰ কৰিব লাগিব, 2 হাতে মুঠি মাৰিব পৰা। পাৰিবনে? পাৰিব। আপুনি এইফালে পলিথিনত পুলি ৰাখিছে, সেইফালে আপুনি গাঁত মজবুতকৈ গাঁতটো সাৰুৱা কৰক। হেল্ল' বন্ধু, সেইখিনিও কৈ যাব নোৱাৰোঁ, কাৰণ মোৰ হাতত আৰু 2 মিনিট আছে। সেইটো চেপ্টাৰ মই বাদ দিলোঁ। এতিয়া হ'ল আমাৰ তেনেকুৱা বহুত গছ আছে, যিখিনি গছত আমি গজাল মাৰিব পৰা হ'ল। আপুনি কেইডালমান মিঠা খাচি থৈ দিয়ক, যিকেইডালত আপোনাৰ পোকে ধৰিছে সেইকেইডাল থৈ দিয়ক, আৰু যিকেইডাল পোকে নাই ধৰা সেইকেইডালো আপুনি থৈ দিয়ক। যিকেইডাল আপোনাৰ বুঢ়া হ'ল, পোক লগা নাই কিন্তু বুঢ়া হ'ল, পোক লাগিছে, আপোনাৰ ডাঙৰ পোকটো লাগিছে, যিটো ডাঙৰ চাগুদানাৰ দৰে পেলাই, সেই পোকটো লাগিছে, আপুনি ঠাহি পেলাওক গজাল, একদম গজাল ঠাহি পেলাওক। ইমান ধৰণে মাৰক, ইঞ্চিয়ে আপুনি গোটেই গছডালত একেবাৰে নাপাত্তা কৰি দিয়ক গজাল মাৰি। 15 কেজি গজাল মই আজিৰ পৰা এমাহৰ আগতেই কৈছোঁ যে এজোপা গছত 15 কেজি গজাল খাব। 15 কেজি গজাল মাৰিব পৰা গছডাল হ'ব লাগিব। আৰু তাৰ পৰা যিটো মাল উলিয়াই সেইটোৱে হ'ল পেৰাগ। গম পালেনে? আপোনাৰ সেই ছিষ্টেমটো যেতিয়া আপুনি কৰিবলৈ যাব, তেতিয়াহে আপোনাৰ খাচী গছত আপুনি অবাধ টকা পাব। মোৰ এতিয়া এই পুলিটো আপুনি দেখিছেনে, তামোল গছতকৈ ওখ হৈ আছে। এই পুলিটো একদম তামোল গছৰ ওখ হৈ আছে, এই পুলিটো চাওক।
আপুনি পুলিটো ধৰিব নোৱাৰে কাৰণ জালুক দি থোৱা আছে এইটো পুলি এইটো অমিতা গছৰ ফাকেৰে দিনি গ'লে আপুনি দেখিব এইটো চাইছেনে ভালকৈ মই আঁতৰৰ পৰা কৰি আছোঁ এইটো পুলি চাওক এই টকৌ পাতটো যে দেখিছে টকৌ পাতটোতে এটা পুলি আছে ঠিক এই পুলিটোৰ সমান হ'লে আপুনি ইয়াক গজাল মাৰিব পাৰিব এইটো চাওক কিন্তু মোৰ চাওক ইয়াত কি আছে জালুক এইটো পুলি এইয়া চাওক জালুক এইয়া দেখিছেনে মই লাহে লাহে আনি আছোঁ পুলিটো আপুনি চাগে এইফালৰটো দেখিছে নহয় অমিত মই আকৌ দেখুৱাইছোঁ এইটো পুলি টকৌ পাতটো যে দেখি আছে সেই টকৌ পাতটোতে লাগি আছে পুলিটো আঁতৰৰ পৰা দেখুৱাই আছোঁ বৰ সৰু পুলিও নহয় কিন্তু এইটো চাওক এইটো লাহে লাহে গৈ আছে এইটো চাওক ইয়াৰ উচ্চতা কিমান জানেনে তামোল গছৰ ওপৰ এইটো গৈ আছে ইয়াক একেবাৰে জালুকে বান্ধি থৈছে এই দেখিছেনে এইটো গৈ আছে এইয়া গৈ আছে এই তামোল গছ পালোঁ এই চাওক তামোল গছৰ লগত সমান হৈ আছে ওপৰলৈহে গ'লগৈ অকণমান এনেকুৱা বহুত গছ আছে মোৰ সেই গছটোতে আৰু সেই গছডালত কিন্তু মই গজাল নামাৰোঁ ঠিক তেনেকুৱা হ'ব লাগিব কাৰণ সেইডালত কেলৈ নামাৰোঁ সেইডাল একদম ঠাহ খাই আছে একদম মালেৰে ঠাহ খাই আছে মই ভুলতো সেইডাল গছ যাতে নিবিকো সেইকাৰণে তাত জালুক লগাই থৈছোঁ কাৰণ জালুকডালতে মই 1000 টকা পাওঁ গুটিত মই 1000 টকা পাম মই গুটি কাৰবাৰ কৰা নাই কৰিম এতিয়া মই কেলৈ গুটি সেইডালৰ পৰাহে মই গুটি ল'ম যিডালত ঠাহ খাই আছে মই আপোনাক আৰু এডাল গছ দেখুৱাম দেই ঠাউকতে দেখুৱাই দিম আপুনি অকণমান ধৈৰ্য ধৰক এইডাল চাওক বহু লাখটকীয়া গছ হেল্ল' বন্ধু ইতিমধ্যে মই যিকণ সময় আজি এই কাৰ্যত ব্যৱহাৰ কৰিবলৈ অগ্ৰসৰ হৈছিলোঁ সেইখিনি সময় ইতিমধ্যে শেষ হৈ গৈছে গতিকে মই কৈছোঁৱে যে এতিয়া মই 7:30-8টা বজাত গাড়ীত উঠিবই লাগিব গতিকে মই আপোনালোকক আকৌ ক'ম কিন্তু মই পেৰাগমালৰ বিষয়ে আপোনালোকক ক'লোঁ বুখাৰৰ বিষয়ে আপোনালোকক ক'লোঁ আৰু ৰূপক মালৰ বিষয়ে আপোনালোকক ক'লোঁ লাহে লাহে মই গৈ থাকিম আপোনালোকক দেখুৱাই থাকিম আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যাব বহুত এইজোপা সাঁচি গছ দেখিছেনে এই জোপোহাজোপা সাঁচি গছ এইজোপাই কমেও 10,000 টকাৰ গুটি দিব 10,000 টকাৰ গুটি দিব মই আপোনালোকক ক'লোৱে মই এবাৰ সাঁচিৰ নাৰ্চাৰী বনাম ইতিমধ্যে মই অৰ্ডাৰ পাবলৈ আৰম্ভ হৈ গৈছে প্ৰায় এতিয়াও মোৰ 10,000 মান পুলিৰ অৰ্ডাৰ আহি গ'ল চাওক মই কাম আৰম্ভ কৰাই নাই পৃথিৱীত জীয়াই থাকিবলৈ কিমান সহজ মই কাম আৰম্ভ কৰিম বুলি কৈছোঁহে কিন্তু 10,000 মান পুলিৰ অৰ্ডাৰ আহিলেই আনকি গাঁৱৰ মানুহেও মোক উৎসাহিত কৰিছে যে লাগিব নিম আৰু গুটি যোগান দিবৰ কাৰণে মোৰ মানুহ ঠিক হৈ গৈছে মোক গুটি যোগান ধৰিবই মোৰ কাম মাত্ৰ এটাই মই খুঁটাকেইটা পুতি নেটখন দি জেগাকণ বেৰিব লাগে বাকীখিনি বস্তু যোগান দিলে মানুহে ততাতৈয়াকৈ কাম কৰি দিব আৰু অহা বছৰ মই আপোনাকো মাতি আনিম আপোনাকো মই পুলি দিম লৈ যাব যদি আপুনি মোক পইচাও নিদিয়ে মই 10টা আপোনাক মিঠা পুলি দিম যদি আপুনি মোক পইচাও নিদিয়ে মন কৰক দেই মই পইচা নিদিয়াকৈ 10টা দিম বুলি কৈছোঁ আপোনাক মানে মোৰ বন্ধুসকলক আপুনি মোৰ ভিডিঅ' চোৱাৰ কাৰণেই দিম 10টা পুলি দিম যদি আপুনি ইচ্ছা কৰে মই 10টা পুলি আপোনাক ফ্ৰী দিব পাৰিম কাৰণ সাঁচিৰ বাগান কৰিলে মানুহে বহুত ধন পায় মই এতিয়াও কৈছোঁ যে মই বহুত পুলি মানুহক কিন্তু আগতে দিলোঁ মোৰ পুলি লখিমপুৰ পৰ্যন্ত বিয়পি আছে উত্তৰ লখিমপুৰত মই দিয়া পুলি ইতিমধ্যে বহুত ডাঙৰ হৈছে কিন্তু তাত সেই জেগাবিলাকত মাল নাই কিন্তু সেই জেগাবিলাকত মই সাঁচি গছ কৰি দিম হেল্ল' বন্ধু ক্ষমা প্ৰাৰ্থী ডিটেইলছ কৈ থাকিব নোৱাৰিলোঁ চমুকৈ মোৰ ভিডিঅ'টো সমাপ্ত কৰিব লগা হ'ল ধন্যবাদ আজিলৈ আহোঁ